ইমান শিল বৰষুণ বতাৰ মাজত তেওঁলোকে ৰাস্তা চাইডত কেনেকৈ শুই আছিলে, তেওঁলোকে কেনেকৈ আছিলে ভাবকচোন বাৰু। ৰাম ৰাম ঘৰটি মই বনাইবোৰ ফালিলা। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই হ'ব। আজি কাম কৰি আছিলোঁ নিচাদহঁতৰ ঘৰতে। কাম কৰি থকা অৱস্থাতে দেখিলোঁ যে শিল বৰষুণ দি নিচাদহঁতৰ ঘৰৰ গোটেই টিংপাতখিনি মানে ধ্বংস কৰি দিলে, গোটেই চালনীৰ নিচিনা বনাই দিলে। ব'লকচোন দেখাওঁগৈ আপোনালোকক। এইয়া চাওকচোন, গোটেই ঘৰটো মানে টিংপাতকেইখন চালনীৰ নিচিনা কৰি দিলে। এইবিলাক চাওকচোন ৰাইজ, গোটেই বৰবাদ কৰি দিলে মানে। এইখিনি চাওকচোন, এইবিলাক যোৱা নিশা মানে শিল বৰষুণ দি গোটেই ধ্বংস কৰি গ'ল এফালৰ পৰা। আমাৰ ঘৰটো দেখালৈ দেখিছিলে গোটেই টিংপাতখিনি মানে হাওলাই দিলে বৰষুণে, শিল বৰষুণ দি গোটেই হাওলাই পেলালে। আৰু নিচাদহঁতৰ ঘৰত আজি আহি দেখিলোঁহি যে গোটেই টিংপাতখিনিয়ে চালনি কৰি দিলে। ব'লক দেখাই আছোঁ। আৰু কাম কৰি থকা অৱস্থাতে মানে নিচাদৰ মনটোত চালোঁ যে আজি বৰ ভাল নহয়, গোটেই টিংপাত ফুটুৱাই খতম কৰি দিলে। এইবিলাক চাওকচোন কেনেকৈ টিংপাতৰ ছাঁ পৰি আছে। নিচাদে ক'লে যে মোৰ আজি মনটো বৰ ভাল নহয়, বৈচোন কিবা এটা কওঁ বোলে ৰাইজক। আৰু ক'লে নিচাদে এই ধুমুহা দি যি অনিষ্ট কৰিলে তাক লৈ এটা মানে সৰুকেনে গান এটা লিখিছে, নিচাদে নিজে লিখিছে। আপোনালোকে শুনি চাবচোন কেনেকুৱা। আৰু মানে আমাৰ ইয়াত ধেমাজি চিলাপথাৰত ইমান অনিষ্ট কৰি গ'ল শিল বৰষুণে, মানে মানুহৰ খেতি, আলু খেতি, চব্জি খেতি গোটেই ধ্বংস কৰি গ'ল। এফালৰ পৰা গোটেই শাক চব্জি গোটেই গেলি পচি খতম হৈ গ'ল মানে। এতিয়া আমাৰ ঘৰৰ ওচৰতে মামাহঁতে খেতি কৰিছিলে, গোটেই আলু খেতি খতম কৰি দিলে, চব্জি চব গেলি খতম মানে। নিচাদহঁতে কৰিছিলে, গোটেই ধ্বংস কৰি গ'ল এফালৰ পৰা শিল বৰষুণ জাগে। আপোনালোকৰ ফালে দিছিলে নাই এতিয়া কমেণ্ট কৰি জনাবচোন। আমাৰ ধেমাজি চিলাপথাৰত ইমান বৰষুণ দিলে যিহেতু মানুহৰ বহুত অনিষ্ট হৈছে। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ, আমি বাৰু আছোঁৱে এনেকৈ যেনে তেনে যি হ'লেও ঘৰৰ ভিতৰত সোমাই হ'লেও, আৰু ৰাস্তাত ছাইডত যিসকল মানুহ শুই থাকে তেওঁলোকে বাৰু কেনেকৈ আছিলে, ইমান শিল বৰষুণ বতাৰ মাজত তেওঁলোকে ৰাস্তা ছাইডত কেনেকৈ শুই আছিলে, তেওঁলোকে কেনেকৈ আছিলে ভাবকচোন বাৰু। আমিয়ে এনেকৈ আছোঁ বাৰু, তেওঁলোকে কেনেকুৱা অৱস্থাত থাকিব পাৰে ভাবক বাৰু। কামেই কৰি আছিলোঁ, কাম কৰি থকা অৱস্থাতে ক'লে আৰু নিচাদে এনেকুৱা কথা বুলি। ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ বুলি। এই ঘৰৰ কাৰণে এখন পালেং বনাই আছোঁ, ঘৰৰ কাৰণে এখন বিচনা বনাই আছোঁ। সম্পূৰ্ণ হৈ লওক ফাৰ্ষ্টতে, তাৰপিছত আপোনালোকক দেখাম কেনেকুৱা বিচনা বনাম, কেনেকুৱা ষ্টাইলৰ হ'ব চাব বাৰু আপোনালোকে। যে নিচাদৰ মনটো বৰ ভাল নহয়, কাম কৰি থকা অৱস্থাতে কাম কৰি আছে যদিও মানে মনটো বৰ ভাল নহয়। যিহেতু গোটেই টিংপাত ধ্বংস কৰি গ'ল। এতিয়া এইখিনি টিংপাত নতুনকৈ লগাব হ'লেও বহুতখিনি পইচা খৰচা হৈ যাব, তাকে লৈ নিচাদে চিন্তা কৰি আছে। মনটো বৰ ভাল নহয়, কাম কৰি আছে যদিও বৰ ভাল মনটো মানে খোলোচা মনেৰে কামবিলাক কৰিব পৰা নাই, মনটো ভাল নহয় যিহেতু। আৰু তাক লৈ নিচাদে আজি সৰুকৈ গান এটা নিজে অকণমান লিখিছে, মানে এই বৰষুণ জাকে যিমান ধ্বংস কৰি গ'ল মানে সেই তাক লৈ এটা গান এটা লিখিছে, শুনকচোন কেনেকুৱা লাগে। হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা, যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা, ঐ যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা। ৰাম ঘৰটি মই বনাইছিলোঁ বহু কষ্ট কৰি, টিংখিনি লগাইছিলোঁ তেজ পানী কৰি। নমস্কাৰ, মোৰ নাম শ্ৰী যোগেন লাহন, সমবায় গাঁও। যোৱা ৰাতি 12:25 এজাক খেলা বৃষ্টি আহি আমাৰ গোটেই ঘৰখন অনিষ্ট কৰিলে, টিংবোৰ ফালিলে। ভাবিলোঁ তাৰ কাৰণে মই এটা গানকে ৰচোঁ বুলি। গানটো ৰচাত যদি ভুল ভ্ৰান্তি হৈছে, ভুল ভ্ৰান্তিখিনি আঙুলিয়াই দিলে মই ভাল পাম। কৃষ্ণ গানটো আৰম্ভ কৰিছোঁ। যদি ভুল ভ্ৰান্তি হয়, ভুলখিনি শুধৰাই দিলে নিশ্চয় ভাল পাম। হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা, যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা, ঐ যোৱা
যোৱা ৰাতি হিলানি টিংবোৰ ঘৰটি মই বনাইছিলোঁ বহু কষ্ট কৰি টিংখিনি লগাইছিলোঁ তেজ পানী কৰি ৰাম ৰাম কি কৰোঁ মই কলৈ যাওঁ একো উপায় নাই গামলা আৰু চৰিয়ালৈ পানীটো কোহাই প্ৰভু দয়াময় কিনো তোমাৰ লীলা যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা ঐ যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা ৰাম ৰাম ধম ধম নাম ধাম ধম ধম ধাম ধাম শিলা বৃষ্টি কৰে তাকে শুনি আমাৰ মইনাই গবা মাৰি ধৰে প্ৰভু দয়াময় কিনো তোমাৰ লীলা যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা ঐ যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা ৰাম ৰাম প্লাষ্টিক আৰু বস্তালৈ চাঙৰ তলত শুলো উৰে ৰাতি উজাগৰে ৰাতিটো কটালো প্ৰভু দয়াময় কিনো তোমাৰ লীলা যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা ঐ যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা ঐ যোৱা ৰাতি হিলানি টিংবোৰ ফালিলা কৃষ্ণ ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টত জনাবচোন হেল্ল' গাইজ গানটো শুনি কেনে পালে কমেণ্ট কৰি জনাব ভাবিলোঁ আজি এইটোকে ভিডিঅ' বনাওঁ আছিলোঁ এনেই নিচাদৈ ক'লে বনাওঁ বুলি তাকে ভাবিলোঁ বনাই পেলাওঁ যদি চাই ভাল পালে ভিডিঅ'টো কমেণ্ট এটা কৰি জনাব সকলোৱে আৰু যদি কিবা ভুল হৈছে নিচাদৈ সকলোৱে যেন শুধৰাই দিয়ে ভুলবোৰ হ'ব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে আকৌ এবাৰ কৈছোঁ ভুলবোৰ শুধৰাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব সকলোৱে কৰি দিব লাভ ইউ অল বাই